তাৰ বাবে সকলোৱে অপেক্ষা কৰি আছে সেই প্ৰক্ৰিয়াটো কিছু যেন এতিয়া সহজ হ'ব আৰু চাৰ্জশিট দাখিল কৰাৰ ক্ষেত্ৰত ই যথেষ্ট সহায়ক হ'ব কাৰণ বিএনএছএছৰ নতুন ধাৰা ইতিমধ্যে সংযোজন কৰা হৈছে আৰু 208 যিটো ধাৰা সংযোজন কৰা হৈছে সেই ধাৰাত এটা গোচৰ ৰুজু হৈছে এই ধাৰা অনুসৰি যদি কোনো অপৰাধত ভাৰতৰ বাহিৰত অপৰাধ সংঘটিত হয় ভাৰতৰ বাহিৰত তেন্তে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়াৰ পিছতহে চৰকাৰে আদালতে গোচৰটো ল'ব পাৰিব আৰু এই অনুমোদন দিয়াৰ পাছতে সমগ্ৰ গোচৰত আদালতত চাৰ্জশিট দিয়াৰ ক্ষেত্ৰত কিছু সহজ হ'ব 10 ডিসেম্বৰৰ ভিতৰত অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দিব এছআইটিয়ে আৰু মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কিছু কথা উল্লেখ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ নতুন গোচৰ সন্দৰ্ভত মুন্না প্ৰসাদ গুপ্তাই এবাৰ মন্তব্য কৰিছে যেহেতু বিএনএছএছৰ নতুন ধাৰা 208 সংযোজন কৰা হৈছে আৰু বহিৰাজ্যত কোনো নাগৰিকৰ মৃত্যু হলে তদন্তৰ বাবে গৃহ মন্ত্ৰালয়ৰ অনুমোদনৰ প্ৰয়োজন হয় আৰু এছআইটিয়ে জুবিন গাৰ্গৰ গোচৰ প্ৰক্ৰিয়াৰ বাবেও গৃহ মন্ত্ৰালয়ৰ অনুমোদন বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল আৰু বিএনএছএছৰ 208 ধাৰাৰ জৰিয়তে গৃহ মন্ত্ৰালয়ে এই ক্ষেত্ৰত অনুমোদন জনাইছে এছআইটিয়ে অভিযোগনামা দাখিল কৰাত এতিয়াৰে পৰা কোনো অসুবিধাৰ সন্মুখীন হ'ব নহয় সিংগাপুৰৰ পৰা সিসিটিভি ভিজুৱেলছকে ধৰি যথেষ্ট তথ্য সমল এছআইটিয়ে ইতিমধ্যে লাভ কৰিছে আৰু দিল্লীৰ ফৰেনচিকলৈ প্ৰেৰণ কৰা মোবাইল ফোন বা অন্য কিছু তথ্যৰ প্ৰতিবেদনো এছআইটিয়ে লাভ কৰিছে এতিয়ালৈকে 160 জনতকৈ অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু নিৰ্ধাৰিত সময়ৰ পূৰ্বে এছআইটিয়ে আদালতত অভিযোগনামা দাখিল কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লোৱা বুলি ইতিমধ্যে মুন্না প্ৰসাদ গুপ্তাই উল্লেখ কৰিছে কোনো ঘটনা বিদেশত ঘটে অপৰাধ বিদেশত হয় আৰু তাত ভাৰতীয় যদি কোনোবা নাগৰিক জড়িত থাকে গতিকে সেই ভাৰতীয় নাগৰিকক বিৰুদ্ধে যদি আমি আদালতত গোচৰ চলাব কাৰণে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 208 ধাৰাত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাগে সেইটো এটা মেণ্ডেটৰী প্ৰভিজন কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনটো খুব দৰকাৰ আমাৰ এই ঘটনাটো যিহেতু বিদেশত হৈছিল আৰু সেই কাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ধাৰা 208 বিএনএছএছ অধীনত আমি আবেদন জনাইছিলোঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিমধ্যে আজি অনুমোদন পাইছোঁ গতিকে কেছটো আগবঢ়াই নিবৰ কাৰণে এইটো আমাৰ কাৰণে খুব সুবিধাজনক হ'ব চাৰ্জশিট কেতিয়ামানে দিব ছাৰ আমি নিশ্চয় সময়মতে দিম আমাৰ 10 ডিসেম্বৰৰ পূৰ্বে দিয়াৰ কথা মুখ্যমন্ত্ৰী নিশ্চয় আমাৰো টাৰ্গেট হেতু আমি তাৰ সেই সময়ৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰিম সিংগাপুৰৰ পৰা যিখিনি আমাৰ দৰকাৰী তথ্য আছিল আমি বহুখিনি পাইছো সেইখিনি আমাৰ কাৰণে এতিয়া তদন্তৰ কাৰণে অহা মাৰ্চ এপ্ৰিল মাহত অসমত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন ফেব্ৰুৱাৰীৰ শেষত ঘোষণা হ'ব নিৰ্বাচনৰ দিন নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ নিৰ্বাচন আয়োগৰ অহা 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব সংশোধিত চূড়ান্ত ভোটাৰ তালিকা ফেব্ৰুৱাৰীৰ শেষত ঘোষণা হ'ব নিৰ্বাচনৰ দিন অসমত ভোটৰ পূৰ্বে আৰম্ভ এছআৰ প্ৰক্ৰিয়া বিশেষ সংশোধনীৰে প্ৰস্তুত হ'ব নতুন ভোটাৰ তালিকা 10 ফেব্ৰুৱাৰীত ঘোষণা হ'ব চূড়ান্ত ভোটাৰ তালিকা উচ্ছেদিত লোকে নতুনকৈ আবেদন নকৰিলে দিব নোৱাৰিব ভোট এছআইআৰ নহয় 2026ৰ নিৰ্বাচনৰ পূৰ্বে অসমত হ'ব এছআৰ মঙলবাৰৰ পৰা আৰম্ভ হৈছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ কাম প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ ভোটাৰৰ তথ্য প্ৰস্তুত কৰিব নিৰ্বাচন আয়োগে ইয়াৰ পিছতে কেইবাটাও প্ৰক্ৰিয়াৰ মাজেৰে অযোগ্য ভোটাৰক তালিকাৰ পৰা কৰ্তন কৰাৰ বিপৰীতে তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব নতুন ভোটাৰক 2026ৰ পহিলা জানুৱাৰীত 18 বছৰ হোৱাসকল অন্তৰ্ভুক্ত হ'ব তালিকাত অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সন্দৰ্ভত মঙলবাৰে সংবাদমেল পাতি বিতংকৈ সংবাদ মাধ্যমক অৱগত কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে The purpose of the special revision মানে কি আছে first every eligible resident of Assam should be included in the electoral roll and every ineligible person should be removed from the electoral roll যি কেজন নাগৰিক অসমৰ যে আমাৰ বাসিন্দা তেওঁলোকৰ বয়সটো 1/1/26 লৈ 18 বছৰ হ'ব তেওঁলোকৰ সকলৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে আৰু যি কেজন ইনএলিজিবল হয় তেওঁলোকৰ নামটো কাটি দিয়া কাৰণে তো এছআইআৰ নহয় অসমৰটো সিটিজেনশিপ এক্টৰ নিয়মাৱলী বেলেগ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে লগতে সদৰি কৰা অনুসৰি অসমত অস্থায়ীভাৱে থকা বহিৰাজ্যৰ ভোটাৰৰ নামৰ তালিকাত হ'ব অন্তৰ্ভুক্ত হু ইজ আ এলিজিবল সিটিজেন এলিজিবল সিটিজেনত 4টা 5টা পইণ্ট কোৱা আছে
person should be a citizen of India, not less than 18 years of age as on 1/1/26. মানে আমার যে অহা বছর ইলেকশন আছে তার কারণে কোয়ালিফাইং ডেট। অর্ডিনারি রেজিডেন্ট অফ দ্য কনস্টিটুয়েন্সি, যদি ইউপির এজন মানুহ ইয়াতে আহি কাম কৰি আছে 6 মাহ পৰা আছে, 6 মাহও নহয় 1 মাহ পৰা আছে, 2 দিন পৰাও আছে, কিন্তু তাৰ ইয়াতে থাকা এটা এৰি ধাৰণা আছে আৰু তেওঁ ইয়াত থাকিব, তেওঁ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে। নট ডিসকুৱালিফাইড আণ্ডাৰ এনি ল, নট অফ আনসাউন্ড মাইন্ড। সংবিধানৰ আৰু আৰপি এক্ট মতে কণ্ডিশ্যন কেইটা আছে যিকেইটা আমি ফলো কৰিব লাগে। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত মুখ্য ভূমিকা ল'ব BLOসকলে। ভোটাৰৰ পৰিয়াল ভিত্তিক তথ্য পাতি লৈ 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ঘৰে ঘৰে যাব BLOসকল। শ্বেডিউলত কি আছে কি আমি যিকেইটা কাগজ নথি পত্ৰ প্ৰিণ্টিং কৰিব লাগে এইটো 21 তাৰিখলৈ টাইম দিয়া আছে আমাক, আমি 21-22 তাৰিখলৈ এইটো কমপ্লিট কৰিব পাৰিম। BLO ঘৰে ঘৰে যাব, ইয়াতে ইনুমাৰেশ্যন ফৰ্ম নাই, মানে BLO ৰেজিষ্টাৰত কি থাকিব যে আজি ডেটত আমাৰ যিমান ভোটাৰ আছে এইটো ঘৰ হিচাপে একেলগে গোটাই আমি দিম, মানে ধৰি লওক একে ঘৰৰ চব মানুহ একেলগে দিম। ঘৰে ঘৰে গৈ কি কৰিব BLOসকলে? প্ৰয়োজন সাপেক্ষে 3বাৰলৈকে এঘৰ পৰিয়াললৈ যাব BLOসকল। সংবাদমেলত সেয়াও বিতংকৈ ব্যাখ্যা কৰিলে মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে। BLO যেতিয়া ঘৰে ঘৰে যাব তেওঁ ফিজিক্যালি ভেৰিফাই কৰিব মানুহজন আছে কি নাই, হেড অফ ফেমিলিৰ লগত কথা পাতিব, যদি মানুহ কোনোবা ভোটাৰৰ নামটো লিষ্টত আছে কিন্তু মানুহ ঢুকাইছে তেতিয়া তেওঁ ফৰ্ম 7টো ফিল আপ কৰাৰ ব্যৱস্থাটো কৰিব, তাতে BLO ৰেজিষ্টাৰ নোট কৰিব কি আমুকজনক মৃত আছিলে, ঘৰৰ মানুহ ক'লে তো মৃত মানুহ, আমুকজন মানুহ শিফ্ট কৰিছে, ইয়াত নাথাকে বেংগলোৰ থাকে, তেওঁ তাতে ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে, তেতিয়া তেনেকুৱা মানুহ কাৰণে ফৰ্ম 8ৰ কাৰণে তেওঁ বুজাব তেওঁলোকৰ নামটো ইয়াৰ পৰা কৰ্তন হ'ব যদি তেওঁলোকে তাত অন্তৰ্ভুক্ত হৈছে। যদি অন্তৰ্ভুক্ত হোৱা নাই, ঘৰৰ মানুহ কয় নাই তাতে অন্তৰ্ভুক্ত হোৱা নাই ইয়াতে আছে, তেতিয়া থাকিব। কালি বিয়া পাতি গৈছে, গুৱাহাটীৰ পৰা ডিব্ৰুগড় লৈ গ'ল, তো ডিব্ৰুগড় তাৰ নাম শিফ্ট হৈছে কে নাই, সেই তেনেকুৱা গোটেই বস্তুটো তেওঁ মানে ফিজিক্যালি ভেৰিফাই কৰিব, চ' ডেট এনেকুৱা নহয় কি 2 জেগাত নামটো থাকে মানুহৰ। ঘৰত কোনোবা 18 বছৰকে ওপৰত আছে কিন্তু তাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, ফৰ্ম 6 দিব কি আপুনি ইয়াৰ ফৰ্ম 6টো লৈ তাৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে এডিশ্যন কৰাৰ কাৰণে আপুনি এই ফৰ্মটো দিয়ক। কাৰোবাৰ বয়সটো অহা বছৰ 18 বছৰ হ'বলগীয়া আছে, তাকোতো ফৰ্ম দিব, কাৰণ এডভান্স ফৰ্মটো আপুনি জানে আমি ল'ব পাৰোঁ। চ' এই গোটেই প্ৰক্ৰিয়াটো ঘৰে যা কৰিব, একবাৰ যদি মানুহ নাপায় 3বাৰ লৈ ঘৰত যাব। BLOসকলে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত 27 ডিচেম্বৰত প্ৰকাশ পাব সংশোধিত খচৰা ভোটাৰ তালিকা। বিশেষ সংশোধিত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পূৰ্বে অসমত নতুনকৈ নিৰ্ধাৰণ কৰা হ'ব ভোট কেন্দ্ৰৰ সংখ্যা। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি প্ৰতিটো ভোট কেন্দ্ৰত সৰ্বাধিক 1500 ভোটাৰৰ সলনি থাকিব 1200 ভোটাৰ। 2026ত অসমত নতুনকৈ বৃদ্ধি পাব 1826টা ভোট কেন্দ্ৰ। ফিল্ড ভিজিট পিছতহে আমি ড্ৰাফট পাব্লিকেশ্যনটো কৰিম, কিন্তু ড্ৰাফট পাব্লিকেশ্যনৰ আগত এটা আৰু প্ৰক্ৰিয়া আছে, ৰেচনেলাইজেশ্যন অফ পলিং ষ্টেচন। আগৰ আমাৰ ভোটৰ সংখ্যা এটা পলিং ষ্টেচনত আছিলে 1500, এইবাৰ কমিশ্যন গাইডলাইন দিছে 1200লৈ কমাই আনিব লাগে। চ' 1200লৈ কমালে আমি এটা এক্সাৰচাইজ কৰিছোঁ, অসমত মানে 1826 পলিং ষ্টেচন বাঢ়িব লাগে। ড্ৰাফট পাব্লিকেশ্যনৰ যে সময় দিয়া আছে 27 ডিচেম্বৰ দিয়া আছে, তো তাৰ আগত আমি এই গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব লাগিব। সংশোধিত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছত উজুৰ আপত্তিৰ বাবে দিয়া হ'ব এমাহৰ সময়। 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীলৈ দিব পাৰিব উজুৰ আপত্তি। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত সংশোধিত ভোটাৰ তালিকা। মোটামুটি 1 মাহ টাইমটো দিম, যেতিয়া যিকেইজন মানুহ তাৰ পিছতো ক'ব পাৰে কি আমাৰ ফৰ্ম 6, 7, 8টো ৰৈ গ'ল, ঘৰে ঘৰে আমাৰ তাত যেতিয়া গ'লোঁ 3বাৰো BLO গ'ল, আমাক নাপালে বা কোনোবা মানুহ তেতিয়া বাহিৰত আছিলে, তো আমি তাৰ পিছতো আমি মোটামুটি 1 মাহ টাইম দি আছোঁ। 27/12 পৰা 22/1 লৈ মানুহ আৰু ফৰ্ম 6, 7, 8 জমা দিব পাৰিব। তাৎপৰ্যপূৰ্ণভাৱে 10 ফেব্ৰুৱাৰীত চূড়ান্ত সংশোধিত ভোটাৰ তালিকা প্ৰকাশৰ পিছতো নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে আবেদন কৰিব পাৰিব ভোটাৰে। অৱশ্যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ সময়তে ৰাজ্যক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনালে মুখ্য নিৰ্বাচনী বিষয়াজনে, কিয়নো ফেব্ৰুৱাৰী মাহৰ শেষ ভাগত অসমত ঘোষণা হ'ব নিৰ্বাচনী সূচী। সেয়ে মুখ্য নিৰ্বাচনী বিষয়াজনে উল্লেখ কৰা অনুসৰি 10 ফেব্ৰুৱাৰীৰ পিছত আবেদন কৰাৰ বাবে বেছি সময় নাপাব ভোটাৰে। এই ভোটাৰ লিষ্ট 10 ফেব্ৰুৱাৰী যেতিয়া পাব্লিছ হ'ব, সেইটো ফৰ দ্য স্পেচিয়েল ৰিভিজন, তাৰ পিছতো কিন্তু কণ্টিনিউছ আপডেশ্যন হৈ থাকিব, সেইটো আপ টু লাষ্ট ডেট অফ নমিনেশ্যনলৈ চলি থাকে। আৰু প্ৰায় যি এপ্লিকেশ্যন 10 days বিফৰ লাষ্ট ডেট অফ নমিনেশ্যনলৈ আহে
সেইকেইটা এপ্লিকেশ্যন আমি ডিছপ'জ কৰোঁ স্পেচিয়েল ৰিভিজনতে নাম অন্তৰ্ভুক্ত কৰিব চেষ্টা কৰক কিয় ফেব্ৰুৱাৰী লাষ্টলৈ ইলেকশ্যন এনাউন্স হ'ব পাৰে তো মানে 10 ফেব্ৰুৱাৰী পিছত বহুত টাইম বেছি নাথাকিব